Hello friends, welcome to this channel. Railway NTPC গ্ৰেজুৱেট লেভেল 2 পেপাৰ 2 ইতিমধ্যে হৈ গ'ল, এনচাৰকেও আহি গ'ল। এতিয়া NTPC নিউ ভেকেঞ্চি আহি গ'ল। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 21 অক্টোবৰৰ পৰা, লাষ্ট ডেট থাকিব 20 নৱেম্বৰ। আৰু কিবা যদি ফৰ্মত মিষ্টেক হয় তেনেহ'লে 23 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰৰ ভিতৰত কৰিব পাৰিব। পে'মেণ্টত দিব লাগিব কিবা মিষ্টেক কৰিলে, সেইকাৰণে চাই চিতি পুৰা ভালকৈ কৰিব, কিবা যাতে মিষ্টেক নহয়। টোটেল প্লাছ পোষ্ট আছে 8000 প্লাছ। এতিয়া অকল আহিছে গ্ৰেজুৱেট লেভেলটোৰ, আণ্ডাৰ গ্ৰেজুৱেটৰ ভেকেঞ্চি এতিয়া অহা নাই। ইয়াত পোষ্ট কি দিয়া আছে, লেভেল 6ৰ বেছিক চেলাৰী থাকিব। যিটো দেখি আছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, এইটো চব লগাইখিনি ষ্টাৰ্টিং চেলাৰী 70,000 প্লাছ হৈ যায়। লেভেল 6ৰ চেলাৰী হয়। ষ্টেচন মাষ্টাৰ এনেকুৱা ছেইম হয়, গুড ট্ৰেইন ইউজাৰ এনেকুৱা 60 প্লাছ হৈ যাব। চেলাৰী বহুত ভাল আছে। আৰু এজ ৰিলেক্সন দেখা পাইছে যে 18ৰ পৰা 33 এজ ৰিলেক্সেশ্যন এইবাৰ দিয়া নাই, কাৰণ আগৰবাৰ ক'ভিড আছিলে, সেইকাৰণে ৰিলেক্সন দিছিলে 3 ইয়াৰ্ছ। এতিয়া ৰিলেক্সন দিয়া নাই। আগৰ পুৰণা যিবিলাক কেণ্ডিডেট আছে সিহঁতৰ লগত কম্পিটিশ্যন এতিয়া নাই, কম্পিটিশ্যন অলপ কমিব। টোটেল ভেকেঞ্চি ক'ত কিমান দিয়া আছে লিখা আছে। টোটেল পোষ্ট আছে 5810। এইটো হৈছে আমাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে। এইটো চিলেকশ্যনৰ এপ্লাই কৰাৰ কাৰণে চিম্পল গ্ৰেজুৱেট ডিগ্ৰী হ'লে হৈ যাব। অকল চিম্পল গ্ৰেজুৱেশ্যন থাকিলে হৈ যাব আৰু বেলেগ একো নালাগে। টোটেল পোষ্ট আছে কিমান 5810। তাৰ ভিতৰত আমাৰ গুৱাহাটী জোনত টোটেল পোষ্ট আছে 56। মানে যাৰ যি এপ্লাই কৰিব পাৰিব, বাট যিকোনো এটা জোনতে এপ্লাই কৰিব পাৰিব। মেডিকেল লেভেলটো চাই আছে B2 হৈছে চিফ কমাৰ্চিয়েল। মেডিকেল লেভেল B2 বিলাক C2 বিলাক অলপ ইজি আছে, A2 বিলাক বহুত টাফ হয় অলপ মেডিকেলটো। ইয়াত ৰিলেক্সন দিয়া আছে SC ST OBC চব দিয়া আছে। আগৰবাৰ যেনেকৈ 3 ইয়াৰ্ছ এক্সট্ৰা আছিল, এইটো নাই ইলেকশ্যনটো। এজ কাউণ্ট হৈছে তোমাৰ 1/1/26 কাউণ্ট হৈছে। আৰু 18 33 কিমান হৈছে চব দিয়া আছে ইয়াত। 1/1/2008 1/93 কৰিব পাৰিব। OBC 2/1/1990 আগত জন্ম হ'ব লাগিব। SC ST 2/1/1998 আগত জন্ম হ'লে কৰিব পাৰিব। ইয়াত দিয়া আছে যে এপ্লাই কৰিব হ'লে OBC SC চব কেটাগৰী দিব লাগিব 500 ৰুপিজ। অকল SC ST এক্স ছাৰ্ভিচমেন ফিমেল কেণ্ডিডেটে 250 দিব লাগে। আৰু চব টকাটো ৰিফাণ্ড হৈ যাব CBT 1 দিয়াৰ পিছত, বাট কেইদিনমান পিছত ৰিফাণ্ড হয়। আগতে যিবিলাক RPF কনষ্টেবলত যিসকলে দিছিলে সিহঁতৰ বহুতে ৰিফাণ্ড হৈ গ'ল টকাটো। ইতিমধ্যে হৈ আছে বহুত ৰিফাণ্ড। পে'মেণ্ট অনলাইন মোডত কৰিব লাগিব। ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড দি কৰিব পাৰিব। এপ্লাই টাইমত কৰিলেই হ'ল। আৰু মই অফিচিয়েল ন'টিফিকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে ভালকৈ চাই ল'বা। টেলিগ্ৰাম চেনেলত দি দিম ডেছক্ৰিপশ্যনত লিংক। আৰু ভালকৈ কি চাই মই যিবিলাক ইম্পৰ্টেণ্ট আছে অকল সেইবিলাকে আলোচনা কৰিম। টোটেল পোষ্ট আছে CBT 1 হ'ব, CBT 2 হ'ব। যিটো গুড টিম মেনেজাৰ আছে আৰু চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ আছে, এইটোৰ কাৰণে ষ্টেজ 1 আৰু ষ্টেজ 2 দিয়াৰ পিছত ফাইনেল মেডিকেল টেষ্ট হ'ব, চিলেকশ্যন হৈ যাব। আৰু বাকী যিবিলাক পোষ্ট আছে এইবিলাকৰ কাৰণে কম্পিউটাৰ টেষ্ট হ'ব, কম্পিউটাৰ বেছ টাইপিং টেষ্ট। CBAT এটা বেলেগ হ'ব। বাকী ষ্টেচন মাষ্টাৰ আৰু ট্ৰাফিক এছিষ্টেণ্টৰ কাৰণে CBT 1 CBT 2 হোৱাৰ পিছত। ষ্টেজ 1ত থাকিব জেনেৰেল এৱাৰনেছ, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং 100 কুৱেশ্যন, 90 মিনিট টাইম থাকিব। ষ্টেজ 1 ক্লিয়াৰ কৰাৰ পিছত ষ্টেজ 2ৰ কাৰণে মাতিব। তাৰপিছত হ'ব CBT 2। CBT 1 হোৱাৰ পিছত CBT 2 হ'ব। CBT 2ৰ কাৰণে ছেইম থাকিব 90 মিনিটছ, জেনেৰেল এৱাৰনেছ 50, 30 মেথমেটিক্স, 35 ৰিজনিং 35, টোটেল 120 কুৱেশ্যন। 20 কুৱেশ্যনটো অলপ বঢ়াই দিছে CBT 2ৰ কাৰণে। ইয়াত দেখা আছে।
কেণ্ডিডেটে যিবিলাক ফটোটো আপলোড কৰিবা চাই চিতি কৰিবা তোমালোকে এইটো ছিগনেচাৰ কৰিবা এইটো ৰানিং এণ্ড ছিগনেচাৰ কৰিবা মানে মোৰ নাম দীপ তেনেহ'লে DIP কেপিটেল হ'ব নালাগে স্মল লেটাৰত ৰানিং লেটাৰ হ'ব লাগিব একেলগত DIP মই যেনেকৈ দেখাই আছোঁ এনেকৈ চাওক কেনেকৈ কৰিব লাগিব তাৰপিছত চাইন টু ছিগনেচাৰটো কৰিব ব্লেক পেন দি কৰিব আৰু যিটো ফটো আপলোড কৰিব এইটো তোমাৰ বেকগ্ৰাউণ্ডটো লাইট হ'ব লাগে আৰু বাট আপুনি যিটো ড্ৰেছ লগাব এইটো ডাৰ্ক ড্ৰেছ লগাব প্লাছ হোৱাইট ড্ৰেছ এনেকুৱা নলগাব অলপ ডাৰ্ক ব্লেক এনেকুৱা টাইপৰ ডাৰ্ক ড্ৰেছ লগাব আৰু বেকগ্ৰাউণ্ডটো লাইট দিব পাৰে একো নাই ভালকৈ চাই কৰিব নহ'লে ৰিজেক্ট হ'ব পাৰে ফৰ্মটো আৰু চবে কৈ দিলোঁ মই চিলেকশ্যন প্ৰচেছটো কৈ দিলোঁ পেপাৰ 1 হ'ব পেপাৰ 2 হ'ব পেপাৰ 1 ক্লিয়াৰ কৰাৰ পিছত পেপাৰ 2 হ'ব তাৰপিছত এইটো এপ্লাই কৰাৰ কাৰণে চিম্পল গ্ৰেজুৱেশ্যন হৈ যাব আৰু এপ্লাই লাষ্ট ডেটটো কৈ দিলোঁ চব পুৰা ভালকৈ চাই তোমালোকে এপ্লাই কৰিবা আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা মই তোমালোকক জনাই দিম এইটো আহিছে গ্ৰেজুৱেট লেভেলৰ এইটো থাকে 10ত থাকে যে 10 মেনেজাৰ লাষ্টৰ ডাব্বাত থাকে যোন এইটোক 10 মেনেজাৰ বুলি কোৱা হয় চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ মানে কোনটো ডিউটি কোনটো 10ত পৰিব কি পৰিব ইজনে চিলেক্ট কৰিব এনেকুৱা ষ্টেচন মাষ্টাৰ এটা ষ্টেচনৰ মালিক বুলি ক'ব পাৰি চব A to Z ষ্টেচন মাষ্টাৰ আণ্ডাৰত থাকে কোন 10ত কি আহিব A to Z এনেকুৱা তোমালোকে ভালকৈ চাই চিতি এপ্লাই কৰিবা আৰু যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ এইটো এতিয়া অহা নাই বহুত সোনকালে আহি যাব এতিয়া গ্ৰেজুৱেট লেভেলটো চলি আছে থেংক ইউ দিছ ফৰ ৱাচিং